নমস্কাৰ আৰু জ্ঞান সেতুলৈ স্বাগতম। আমি ডিছকাছ কৰি আছোঁ ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ লেকছ এণ্ড চিজ এণ্ড দিছ ইজ পাৰ্ট 2। পাৰ্ট 2 বুলি এইকাৰণে কৈছোঁ কাৰণ পাৰ্ট 1 আমাৰ অলৰেডি কমপ্লিট হৈ গৈছে আৰু ইমানেই নহয় ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ লেকছ এণ্ড চিজ পৰ্শ্যনৰ পৰা পাৰ্ট 1, পাৰ্ট 2 এণ্ড পাৰ্ট 3 আমাৰ অলৰেডি কমপ্লিট হৈ গৈছেগৈ। এভৰি পাৰ্টত আমাৰ 10টাকৈ কুৱেশ্যন আমি ডিছকাছ কৰি আহিছোঁ আৰু এই গোটেইখিনি কুৱেশ্যনছ আপোনালোকৰ আপকামিং এক্সামছৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। চ' যদি বোলে আপোনালোকে ক্লাছকেইটা চোৱা নাই, ক্লাছকেইটা এটেণ্ড কৰা নাই, তেতিয়াহ'লে কাইণ্ডলি এবাৰ চাই ল'ব আৰু প্ৰপাৰ নোটছ বনাই ল'ব চিন্স অল অফ দিজ কুৱেশ্যনছ আৰ ইম্পৰ্টেণ্ট ফৰ ইয়ৰ আপকামিং এক্সামছ। এইখিনি কৈ পেলাই আহক আজিৰ ক্লাছৰ প্ৰথম কুৱেশ্যনটোৰ ফালে আগবাঢ়োঁ। কুৱেশ্যন নম্বৰ 1 আমাক সুধিছে দি লাক্ষদ্বীপ আইলেণ্ডছ আৰ ইন। লাক্ষদ্বীপ আইলেণ্ডছ বাৰু ক'ত আছে? এতিয়া প্ৰথম কথা লাক্ষদ্বীপ আইলেণ্ডছ হয় কি? লাক্ষদ্বীপ আইলেণ্ডছ ইণ্ডিয়াৰ এখন ইউনিয়ন টেৰিটৰী হয়। ঠিক আছে, মনত ৰাখিব ষ্টেট নহয়, ইউনিয়ন টেৰিটৰী হয়। যদি মই কেপিটেলৰ কথা কওঁ তেতিয়াহ'লে দি কেপিটেল অফ লাক্ষদ্বীপ আইলেণ্ডছ হৈ গ'ল কাভাৰাতি। ঠিক আছে, কাভাৰাতি হৈ গ'ল ইয়াৰ কেপিটেল। along with that কিছুমান ইম্পৰ্টেণ্ট পইণ্টছ আছে মনত ৰাখিব। এয়াৰপৰ্ট বুলি ক'বলৈ গ'লে এটাই এয়াৰপৰ্ট আছে। এয়াৰপৰ্ট ক'ত আছে? আগাটিত আছে এণ্ড হেন্স দ্য নেম ইজ আগাটি এয়াৰপৰ্ট। ইউনিয়ন টেৰিটৰী হয়, কেপিটেল হৈ গ'ল কাভাৰাতি আৰু আগাটি এয়াৰপৰ্ট ইজ ইটছ অনলি ফাংচনেল এয়াৰপৰ্ট। এতিয়া আছে ক'ত বাৰু? যদি আমি ইণ্ডিয়ান পেনিনচুলাৰ মেপখন অকণমান চাওঁ তেতিয়াহ'লে দিছ ইজ আৱাৰ ইণ্ডিয়ান পেনিনচুলা। ইষ্টৰ ফালে আমি দেখা পাম বে অফ বেংগল আৰু ৱেষ্টৰ ফালে আমাৰ আছে আৰেবিয়ান চি। আৰেবিয়ান চি। এই আৰেবিয়ান চিৰে অকণমান যদি চাউথৰ ফালে যাওঁ এইখিনিতে আমি দেখা পাম লাক্ষদ্বীপ আইলেণ্ডছ। লাক্ষদ্বীপ আইলেণ্ডছ কেতিয়াবা আইলেণ্ডছ বুলি নিলিখি পেলাই লাক্ষদ্বীপ আৰ্কিপেলেগো বুলিও লিখিব পাৰে। ঠিক আছে, আৰ্কিপেলেগো। আৰ্কিপেলেগো মানে হৈ গ'ল গ্ৰুপ অফ আইলেণ্ডছ। চ' কেতিয়াবা যদি আৰ্কিপেলেগো বুলি পায় তেতিয়াহ'লে অকণমান ভয় খাব নালাগে। ইট মিনছ দ্য ছেইম থিং। লাক্ষদ্বীপ আইলেণ্ডছ হওক বা লাক্ষদ্বীপ আৰ্কিপেলেগো হওক ক'ত আছে বাৰু? আৰেবিয়ান চিত আছে। চ' আমাৰ অপশ্যন নম্বৰ বি শুদ্ধ উত্তৰ হ'ব লাগে। লেটছ চেক। য়েছ, অপশ্যন নম্বৰ বি আৰেবিয়ান চিয়ে হৈ গ'ল আমাৰ বাবে শুদ্ধ উত্তৰ। এতিয়া নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো। কুৱেশ্যন নম্বৰ 2 আমাক সুধিছে হুইচ চি ইজ অলছ' ন'ন এজ লাক্ষদ্বীপ চি। ঠিক আছে, লাক্ষদ্বীপ চি কোনখন সাগৰক লাক্ষদ্বীপ চি বুলি কয় আমাক সেইটো সুধিছে। লাক্ষদ্বীপ চি, ঠিক আছে, নহ'লে ইয়াৰ আৰু এটা নাম আছে লাক্ষদ্বীপ চি বুলিও কয়। ঠিক আছে, মই এইখিনিতে লিখি দিছোঁ। ইট ইজ অলছ' ন'ন এজ লাক্ষদ্বীপ চি। এতিয়া লাক্ষদ্বীপ আইলেণ্ডছ ক'ত আছে? লাষ্ট কুৱেশ্যনটোত আমি ডিছকাছ কৰিছিলোঁ। যদি মই লাক্ষদ্বীপ আইলেণ্ডছ বা আৰ্কিপেলেগোৰ কথা কওঁ তেতিয়াহ'লে এই আইলেণ্ডছসমূহ আমি দেখা পাম আৰেবিয়ান চিত। আৰু আৰেবিয়ান চি মানে গোটেই সাগৰখনতে আমাৰ নাই, আৰেবিয়ান চিৰ ছাদাৰ্ণ পৰ্শ্যনত আছেগৈ। ঠিক আছে, চ' একজেক্টলি সেই জেগাখিনিতে য'ত আমাৰ লাক্ষদ্বীপ আইলেণ্ডছ আছে সেইখিনিতে সেই পৰ্শ্যনটোকে লাক্ষদ্বীপ চি বুলি কয়, নহ'লে লাক্ষদ্বীপ চি বুলি কয়। মনত ৰাখিব আৰেবিয়ান চি ইজ আ লাৰ্জাৰ চি। ঠিক আছে, ইট ইজ আ লাৰ্জাৰ চি আৰু এই লাৰ্জাৰ পৰ্শ্যনৰ এটা সৰু অংশ হৈ গ'ল লাক্ষদ্বীপ চি। এই মলদ্বীপছ, শ্ৰীলংকা, লাক্ষদ্বীপ আইলেণ্ডছ এইখিনি য'ত আছে ন, এই এৰিয়াটোৱে হৈ গ'ল আমাৰ লাক্ষদ্বীপ চি। চ' শুদ্ধ উত্তৰ হ'ব লাগে চাউথ আৰেবিয়ান চি, অপশ্যন নম্বৰ বি। আহক এবাৰ চাই লওঁ। অপশ্যন নম্বৰ বি চাউথ আৰেবিয়ান চি ইজ দি কাৰেক্ট আনচাৰ। আৰু আপোনালোকৰ অকণমান ইজি আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে মেপ এখনো লৈ আহিছোঁ। দিছ ইজ দ্য মেপ। দেখা পায়ে আছে এইখন ভাৰতৰ মেপ আৰু এই ভাৰতৰ এইফালে আৰেবিয়ান চি আছে, এইফালে বে অফ বেংগল আৰু আৰেবিয়ান চিৰ এই ছাদাৰ্ণ পৰ্শ্যনত এইটো দেখা পাই আছে দিছ ইজ লাক্ষদ্বীপ চি। লাক্ষদ্বীপ চিতে এইখিনিতে লাক্ষদ্বীপ আইলেণ্ডছ দেখা পাম, এইখিনিতে শ্ৰীলংকাও আছেগৈ, এইয়া তলত মলদ্বীপছো আছে। এই গোটেই পৰ্শ্যনটো হৈ গ'ল লাক্ষদ্বীপ চি। লাক্ষদ্বীপ চি আমাৰ আৰেবিয়ান চিৰে এটা অংশ হয়, কিন্তু আ স্মলাৰ পাৰ্ট অফ আৰেবিয়ান চি। আৰেবিয়ান চি এটা লাৰ্জাৰ পাৰ্ট হয় আৰু লাক্ষদ্বীপ চি এটা স্মলাৰ পাৰ্ট হয়, মনত ৰাখিবগৈ। এইটোৱে হৈ গ'ল আমাৰ শুদ্ধ উত্তৰ। মুভিং অন টু নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনত আমাক সুধিছে দি আন্দামান চি ইজ আ পাৰ্ট অফ হুইচ লাৰ্জাৰ অ'শ্যন। মহাসাগৰৰ কথা কৈছে, অ'শ্যনৰ কথা কৈছে। আৰু অ'শ্যনৰ কথানো মই কি ক'ম?
আমি অলৰেডি জানো যে ইণ্ডিয়াৰ আশে-পাশে এটাই যি আমাৰ ইমিডিয়েট অ'শ্যান আছে এণ্ড দি অ'শ্যান ইজ অপশ্যন নম্বৰ বি ইণ্ডিয়ান অ'শ্যান। ইয়াৰ আগতেও মেপ এখন আছিলে নহয়, এই মেপখনতে যদি চাওঁ তলৰ ফালে দেখা পাই আছে ইণ্ডিয়ান অ'শ্যান। চ' আৰেবিয়ান চি, বে অফ বেংগল, ইণ্ডিয়ান অ'শ্যান এই তিনিওটা ৱাটাৰ বডি কানেক্টেড হৈ আছে, ইটোৰ লগত সিটো কানেক্টেড হৈ আছে। চ' যদি ইণ্ডিয়াৰ লগত ৰিলেটেড অ'শ্যানৰ কথা কয়, মহাসাগৰৰ কথা কয়, কাৰেক্ট আনচাৰ হৈ যাব ইণ্ডিয়ান অ'শ্যান। ইয়াতে আপোনালোকৰ কাৰণে এখন মেপো দি থোৱা আছে, এইফালে দেখা পাই আছে দিছ ইজ বে অফ বেংগল, ঠিক আছে, তাৰ তলত এইফালে আছে ইণ্ডিয়ান অ'শ্যান, ঠিক আছে। বে অফ বেংগল মনত ৰাখিব, ইট ইজ আ লাৰ্জ মাৰ্জিনেল চি। এই ইণ্ডিয়ান অ'শ্যানৰে এটা মাৰ্জিনেল চি হৈ গ'ল, লাৰ্জাৰ মাৰ্জিনেল চি অফ ইণ্ডিয়ান অ'শ্যান, ঠিক আছে। আন্দামান চি কি হৈ গৈছে, এইফালে দেখা পাই আছে ন, দিছ ইজ আন্দামান চি। আন্দামান চি এটা স্মলাৰ পৰ্চন হৈ গ'লগৈ। ইণ্ডিয়ান অ'শ্যানৰে এটা লাৰ্জাৰ পৰ্চন, সেইটো হৈ গ'ল বে অফ বেংগল, আৰু এই বে অফ বেংগলৰ এটা স্মলাৰ পৰ্চন হৈ গ'ল আন্দামান চি। এইফালে দেখা পাই আছে আন্দামান এণ্ড নিকোবাৰ আইলেণ্ডছ, ঠিক আছে। এই আন্দামান এণ্ড নিকোবাৰ আইলেণ্ডছ আছে, ওপৰৰ ফালে ম্যানমাৰ আছে, অকণমান ছাইডলৈ আহিলে এইফালে থাইলেণ্ড দেখা পাব, মালয়েছিয়া দেখা পাব, ইণ্ডোনেছিয়া দেখা পাব। এই গোটেইখিনি এৰিয়াৰ মাজত যোনখিনি অংশ আছে, দিছ এৰিয়া ইজ ন'ন এজ আন্দামান চি। প্ৰশ্নত এইটোৱে সুধিছিলে যে আন্দামান চি কোনখন মহাসাগৰৰ অংশ হয়, এণ্ড দি কাৰেক্ট আনচাৰ ইজ ইণ্ডিয়ান অ'শ্যান। আগেন কৈ থৈছোঁ, খেলি মেলি নকৰিব, আন্দামান চি ইজ আ স্মলাৰ পৰ্চন অফ বে অফ বেংগল, আৰু বে অফ বেংগল ইণ্ডিয়ান অ'শ্যানৰ লগত কানেক্টেড হৈ আছে। আন্দামান চি কোনখিনি, আন্দামান এণ্ড নিকোবাৰ আইলেণ্ডছ, ইণ্ডোনেছিয়া, মালয়েছিয়া, থাইলেণ্ড আৰু ম্যানমাৰৰ মাজত যোনখিনি অংশ আছে এই পৰ্চনটো, দিছ পৰ্চন ইজ আন্দামান চি। ক্লিয়াৰ হৈছে, ঠিক আছে। আহক এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। কুৱেশ্যন নম্বৰ 4 আমাক সুধিছে হুইচ অফ দিজ লেকছ ইজ আ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট। ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ কথা সুধিছে। মই এতিয়াই আপোনালোকক কৈ দিওঁ যে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটত আমাৰ এটাও লেক নাই, ঠিক আছে। ডাইৰেক্টলি ৱৰ্ল্ড হেৰিটেজ চাইটত আমাৰ এটাও লেক নাই, কিন্তু ৱৰ্ল্ড হেৰিটেজ চাইটৰ যোনখন টেণ্টেটিভ লিষ্ট হয়, সেই টেণ্টেটিভ লিষ্টত আমি কিন্তু লোকটাক লেক দেখা পাই আছোঁ, ঠিক আছে। চ' অপশ্যন নম্বৰ বি লোকটাক লেক, চৰি মই এইখিনিতে কওঁতে ভুল হৈ গ'ল, লোকটাক লেক, লোকটাক লেকৰ নেশ্যনেল পাৰ্ক এখন আছে যে লাষ্ট ক্লাছত আমি পঢ়িছিলোঁ, কেবল লমজাও নেশ্যনেল পাৰ্ক, এই নেশ্যনেল পাৰ্কখন আছে, বাট লেক হিচাপে আমাৰ চিলিকা লেক হৈ যাব। এইখিনিতে মই কওঁতে অকণমান ভুল হৈ গ'ল, কাইণ্ডলি ক্ষমা কৰি দিব। চ' অপশ্যন নম্বৰ চি চিলিকা লেক ইজ আৰ কাৰেক্ট অপশ্যন। কিন্তু লোকটাক লেকৰ যোনখন নেশ্যনেল পাৰ্ক হয়, কেবল লমজাও নেশ্যনেল পাৰ্ক, এই কেবল লমজাও নেশ্যনেল পাৰ্কখন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ টেণ্টেটিভ লিষ্টত সোমাই আছে, along with that চিলিকা লেকো টেণ্টেটিভ লিষ্টত সোমাই আছে। চিন্স ইয়াতে আমাক লেকৰ কথা সুধিছে, দি কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ চি। আদাৰ দেন ডেট লোকটাকৰ কেবল লমজাও আছেগৈ। আৰু along with that আপোনালোকক মনত পেলাই দিওঁ যে কেবল লমজাও নেশ্যনেল পাৰ্ক কিহৰ কাৰণে ফেমাছ হয় বাৰু, বিকজ ইট ইজ দি অনলি ফ্ল'টিং নেশ্যনেল পাৰ্ক। ফ্ল'টিং নেশ্যনেল পাৰ্ক, লোকটাক লেক ফ্ল'টিং লেক বুলি কয়, এণ্ড কেবল লমজাও হৈ গ'ল ফ্ল'টিং নেশ্যনেল পাৰ্ক। চিলিকা লেকৰ কথা লাষ্ট ক্লাছত আমি অকণমান ডিছকাছ কৰিছিলোঁৱেই, চ' সেইকাৰণে এক্সট্ৰাকৈ ৰিপিট নকৰোঁ বাৰু। চিলিকা লেক আমাৰ ইণ্ডিয়াৰ লাৰ্জেষ্ট ব্ৰেকিছ ৱাটাৰ লেক, নহ'লে ব্ৰেকিছ ৱাটাৰ লাগুন বুলি আপোনালোকে ক'ব পাৰে। দিছ ইজ চিলিকা লেক। নেক্সট কুৱেশ্যনত আমাক সুধিছে হুইচ অফ দি ফলোৱিং ইজ আ ক্ৰেটাৰ লেক। ক্ৰেটাৰ লেকৰ কথা সুধিছে, এণ্ড দি কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ এ লোনাৰ লেক। লোনাৰ লেক হৈ গ'ল আমাৰ শুদ্ধ উত্তৰ। এতিয়া লোনাৰ লেকৰ কথা অকণমান যদি কওঁ, লোনাৰ লেক আমি ক'ত দেখা পাম, লোনাৰ লেক ইজ ইন মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰৰ ফালে আছেগৈ, এণ্ড ইট ইজ আ চেলাইন ৱাটাৰ লেক, ঠিক আছে। ব্ৰেকিছ ৱাটাৰ বুলি ক'ব পাৰে, চেলাইন ৱাটাৰ বুলি ক'ব পাৰে, ইট ইজ দ্য চল্ট ৱাটাৰ লেক। এপ্ৰক্সিমেটলি 52,000 years ago মিটিঅৰাইট কলিজনৰ কাৰণে এই লেকটো ফৰ্ম হৈছিলে, আৰু কেতিয়াবা কেতিয়াবা আপোনালোকে নিউজত দেখা পাই থাকে চাগে, শুনা পাই থাকে চাগে, লোনাৰ লেকৰ কালাৰটো কেতিয়াবা কেতিয়াবা পিংকিছ হৈ যায়গৈ। কিয় পিংকিছ কালাৰ হৈ যায়? ইট ইজ অল বিকজ অফ দ্য গ্ৰ'থ অফ আ মাইক্ৰ' অৰ্গেনিজম। আপোনালোকৰ কাৰণে এখন পিকচাৰো এড কৰি থোৱা আছে, দিছ ইজ লোনাৰ লেক।
Now moving on to the next question. Next question ot আমাক সুধিছে Which lake in India is the source of the Jhelum River? Jhelum River খন হৈ গ'ল Indus River tributary বা উপনৈ বুলি ক'ব পাৰে Indus River tributary এখন হৈ গ'ল Jhelum এতিয়া সুধিছে Jhelum নৈখনৰ source টো কি হয় এতিয়া মই শুদ্ধ উত্তৰটো কৈ দিছো এবাৰ আপোনালোকে চেক কৰি ল'ব Wular Lake, Dal Lake, Manasbal Lake আৰু এইফালে Verinag Spring. The correct option is option number D, Verinag Spring. Verinag Spring বাৰু ক'ত আছে? Verinag Spring আমি দেখা পাম in the foothills. ঠিক আছে মই ডাইৰেক্টলি লিখি থওঁ in the foot of Pir Panjal Ranges. Pir Panjal Ranges Himalayasৰ part হয়, Greater Himalayasৰ part হয় আৰু অলৰেডি আমি mountains, hills and mountains or series of discuss কৰিছিলো regarding Pir Panjal Ranges. So Pir Panjal Ranges or foothills ত আমি দেখা পাম Verinag Spring আৰু state বা union territory হিচাপে আমি দেখা পাই আছো in Jammu and Kashmir Kashmir Valley আমি দেখা পাম Verinag Spring and this is the source of Jhelum River. কিয় পঢ়ি আছো because Indusৰ tributary হয় দেই This is the correct answer of question number 6. Next question ot আমাক সুধিছে which of these lakes freeze during winter? Completely কোনটো lake আমাৰ freeze up হৈ যায় during the winter season. এটা winter seasonৰ কথা ওলাইছে যিহেতু গোটেইকেইটা অপশ্যন অকণ চাব চিলিকা লেকৰ কথা আমি পঢ়িছো ঠিক আছে চিলিকা লেক ক'ত আছে বাৰু চিলিকা লেক আছে উৰিষ্যা ফালে Pangong Tso ক'ত আছে Pangong Tso কথা আগতে হয়তো আপোনালোকে পোৱা নাই বা আগতে হয়তো মই আপোনালোকৰ লগত ডিসকাস কৰা নাই Pangong Tso আমি দেখা পাম ইন West Tibet ঠিক আছে West Tibet আৰু ইণ্ডিয়াৰ লাডাখ ৰিজনত আমি দেখা পাই আছো West Tibet and ইণ্ডিয়াৰ লাডাখ ৰিজনত আছে Along with that Pangong Tso কথা আৰু এটা মনত ৰাখিব it is the world's highest saltwater lake হয় saltwater lake হয় and worldৰ highest saltwater lake হয় মানে ইণ্ডিয়াৰো highest saltwater lake হৈ যাব Pangong Tso ক'ত আছে লাডাখ আৰু western তিব্বেতৰ ফালে আছে গৈ Vembanad Lake আমি পঢ়িছিলো কেৰেলাৰ সাইডে দেখা পাই আছো আৰু কোলেৰু লেক ক'ত আছে বাৰু আপোনালোকে অলৰেডি জানে আন্ধ্ৰ প্ৰদেশত আছে গৈ এতিয়া গোটেই চাৰিটা অপচনক অকমান ভালকৈ চালি জাৰি চাব আৰু এই চাৰিটা অপচনৰ মাজত The only possible lake যোনটো winter seasonত completely freeze up হৈ যাব পাৰে হেতু হৈ গৈছে option number B Pangong Tso. So Pangong Tso is the only possible lake যোনটো winter seasonত freeze up হৈ যায় because it is in western Tibet and Ladakh. বহুতো ঠাণ্ডা এৰিয়া হয় আৰু এই এৰিয়াটোত winter seasonত পানীখিনি completely freeze up হৈ যায়. So the correct answer is option number B Pangong Tso. Next question হলে আগবাঢ়িছো আৰু আমাক ইয়াতে সুধিছে Which of the following lakes is situated at the highest altitude? Highest altitude. Highest altitude or kotha kau jodi amar option number A. Guru Dogmar Lake হৈ যাব correct answer. এবাৰ check কৰি লও baru. Option number A. Guru Dogmar Lake is the correct option. ক'ত আছে baru আমি দেখা পাম in northern Sikkim. Northern Sikkimৰ ফালে আছে Guru Dogmar Lake. Guru Dogmar Lake আমি ক'ত দেখা পাই আছো কাঞ্চনজংঘা মনত আছে সাগে hills and mountains ত আমি ডিসকাস কৰিছিলো কাঞ্চনজংঘা মাউণ্টেইনৰ ফুট হিলছত আমি দেখা পাম বা সেই কাঞ্চনজংঘা ৰেঞ্জ বুলিয়ে লিখি দিব ডাইৰেক্টলি কাঞ্চনজংঘাত আমি দেখা পাই আছো তাতে আপোনালোকৰ এটা গ্লেচিয়াৰ আছে গ্লেচিয়াৰৰ পৰা পানী পায় আৰু এজ এ ৰিজাল্ট গুৰু ডগমাৰ লেক ফৰ্ম হৈছে গৈ along with that it is a sacred site ঠিক আছে it is a sacred site Buddhist তাৰপিছত Sikhs আৰু Hindusৰ কাৰণে এটা sacred site হয় it is a freshwater lake Pangong Tso আমি পঢ়িছিলো Pangong Tso saline water হয় ঠিক আছে it is a saline lake Somorariও অলপ চলপ saline হয় হে Pangong Tso আশে-পাশে আমি দেখা পাম saline lake টো আমাৰ বেলেগ হৈ যাবগৈ So Guru Dogmar Lake Pangong Tso তকৈ অকমান higher altitude আছে যদি বোলে খুধে ইণ্ডিয়াৰ highest altitude saline lake কোনটো হয় তেতিয়া আনসাৰ হৈ যাব Pangong Tso world or highest altitude saline lake কোনটো হয় আনসাৰ হৈ যাব Pangong Tso
কিন্তু ইণ্ডিয়াৰ হায়েষ্ট অল্টিটিউড লেক ইৰেছপেক্টিভ অফ চেলাইন হয় নে ফ্ৰেছ ৱাটাৰ হয় আনচাৰ হৈ যাব অপশ্যন নম্বৰ এ গুৰু ডগমাৰ লেক যদি বোলে সোধে ইণ্ডিয়াৰ হায়েষ্ট অল্টিটিউড ফ্ৰেছ ৱাটাৰ লেক কোনটো হয় আনচাৰ হৈ যাব গুৰু ডগমাৰ হায়েষ্ট অল্টিটিউড লেক ইৰেছপেক্টিভ অফ ইটছ চেলিনিটি তেতিয়াও হৈ যাব গুৰু ডগমাৰ লেক ক'ত আছে বাৰু নৰ্থ ছিকিমত আছে কাঞ্চনজংঘাত পৰি যায় পেংগং চ' লগত অকণমান কণ্ট্ৰভাৰ্চিও আছে একজেক্টলি কণ্ট্ৰভাৰ্চি বুলি নকওঁ বাৰু পেংগং চ' একচুৱেলি ডিছপিউটেড এৰিয়াজত পৰি যায় হুইচ ইজ অক্ষয় চিন ইণ্ডিয়া আৰু চাইনাৰ এটা ডিছপিউটেড এৰিয়া হয় চ' সেই ডিছপিউটেড এৰিয়াত পৰাৰ কাৰণে পেংগং চ' আচলতে ভাৰতৰ হয় নে চাইনাৰে হয় নে একজেক্টলি কোনখন কাণ্ট্ৰিৰ হয় অকণমান কণ্ট্ৰভাৰ্চি চলি থাকেগৈ অকণমান তাতে সেইখিনিতে খিচিমিচি চলি থাকে চ' সেইকাৰণে মষ্ট অফ দ্য টাইম পেংগং শ্ব'ৰ কথা এক্সামছত নুসুধে কিন্তু গুৰু ডগমাৰৰ কথা সুধিব পাৰে সেইকাৰণে কৈ থৈছোঁ মনত ৰাখিব মুভিং অন টু নেক্সট কুৱেশ্যন আমাক কুৱেশ্যন নম্বৰ 9ত সুধিছে which is the largest freshwater lake in the northeastern region of India ইণ্ডিয়া বুলি কোৱা হ'লে বেলেগ আছিলে কিন্তু আমাক সুধিছে যে নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক কোনটো হয় এতিয়া এইখিনিতে বহুতে হয়তো দীপৰ বিললৈ টিক মাৰ্ক দিবলৈ মন যাব পাৰে বাট মনত ৰাখিব দি কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ এ লোকটাক লেকৰ কথা আমি অলৰেডি ডিছকাছ কৰিছিলোঁ লোকটাক লেক ঠিক আছে ফ্ল'টিং লেক অকণমান দেৰি আগতে আমি ডিছকাছ কৰিছিলোঁৱে চ' ফ্ল'টিং লেক ইট ইজ আ ৱেট ৰামচাৰ চাইডো হৈ যায়গৈ তাৰপিছত কেবল লমজাও নেশ্যনেল পাৰ্কো তাতে আছেগৈ চ' লোকটাক লেক নৰ্থ ইষ্ট ৰিজনৰ লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক হৈ যায়গৈ দীপৰ বিলটোতো গম পাইছেই অসমত আছেগৈ অসমৰ ওৱান এণ্ড অনলি ৰামচাৰ চাইট চ' এইটোৰ কথা কেতিয়াও নাপাহৰিব দীপৰ বিল বাকী উমিয়াম লেক দেখা পাই আছে মেঘালয়ৰ ফালে ৰুদ্ৰসাগৰ লেকো ক'ত আছেগৈ অসমতে আছেগৈ মুভিং অন টু নেক্সট কুৱেশ্যন এণ্ড আজিৰ ক্লাছৰ লাষ্ট কুৱেশ্যন আমাক সুধিছে which of these lakes is located in Tamil Nadu and is a brackish water lake কোনটো লেক বাৰু তামিলনাডুত আছে আমাক সেইটো সুধিছে ইট ইজ আ ব্ৰেকিsh water lake so the correct answer is option number A পুলিকাট লেক ঠিক আছে পুলিকাট লেক is our correct answer পুলিকাট লেকৰ কথা আৰু দুটামান ইম্পৰ্টেণ্ট ফেক্টছ কৈ থওঁ পইণ্ট নম্বৰ 1 কোনখন ষ্টেটত আছে তামিলনাডু পইণ্ট নম্বৰ 2 ব্ৰেকিsh water বা saline water lake হয় and it is India's second largest saline water বা second largest brackish water lake হয় প্ৰথমটোতো আছে চিলিকা ফাৰ্ষ্টত আমি লিখিম চিলিকা লেক ছেকেণ্ড নম্বৰত পৰি যায় পুলিকাট লেক ক'ত আছে তামিলনাডুত আছেগৈ ঠিক আছে একজেক্টলি তামিলনাডু বুলি ক'ব নোৱাৰোঁ তামিলনাডু আৰু আন্ধ্ৰা প্ৰদেশৰ বৰ্ডাৰত আমি দেখা পাম লাষ্ট ক্লাছত ডিছকাছ কৰিছিলোঁ তামিলনাডু এণ্ড আন্ধ্ৰা প্ৰদেশৰ বৰ্ডাৰত আছে কিন্তু ইয়াতে ডাইৰেক্টলি তামিলনাডু বুলি লিখি দিলে মনত ৰাখিব তামিলনাডু এণ্ড আন্ধ্ৰা প্ৰদেশৰ বৰ্ডাৰত আমি দেখা পাম along with that পুলিকাট লেক ইট ইজ আ বাৰ্ড চেঞ্চুৰী এজ ৱেল আৰু পুলিকাট লেকৰ ওচৰতে শ্ৰীহৰিকোটা আছে ন লাষ্ট ক্লাছত ডিছকাছ কৰিছিলোঁ সেই পইণ্টখিনিও অকণ লিখি থ'বগৈ ঠিক আছে দিছ ইজ এবাউট পুলিকাট লেক কলেৰু লেকৰ কথা ডিছকাছ কৰিছিলোঁ ঠিক আছে চিলিকা লেক ইজ অলছ' আ ব্ৰেকিছ ৱাটাৰ লেক কিন্তু তামিলনাডুৰ ফালে নাই উৰিষ্যাৰ ফালে আছে সেইকাৰণে কাৰেক্ট আনচাৰ নহ'ব লোকটাক লেক নৰ্থ ইষ্টৰ ফালে আছে অকণমান দেৰি আগতে ডিছকাছ কৰিছিলোঁ চ' লোকটাক লেকো আমাৰ কাৰেক্ট আনচাৰ নহ'বগৈ দি কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ এ পুলিকাট লেক আৰু এইখিনিতে আমাৰ আজিৰ ক্লাছৰ ডিছকাশ্যন এণ্ড হৈ গৈছেগৈ এভৰি ক্লাছত মোৰ ফালৰ পৰা 10 কুৱেশ্যনছ আপোনালোকে পাব all of these questions are important আৰু কুৱেশ্যনছখিনি বহুতো বেলেগ তাৰিকাত সোধা হৈছেগৈ চ' ডেট কুৱেশ্যনটো আগফালৰ পৰাই সোধক বা পিছফালৰ পৰাই সোধক আপোনালোকে আনচাৰ দিব পাৰিব This is all about today's class Indian Geography Lakes and Seasৰ আৰু এটা ক্লাছ কৰিম তাৰপিছত অসমলৈ আগবাঢ়িমগৈ and after that এটা নতুন টপিক লৈ পেলাই আকৌ আহিম বাৰু This is all for today. Thank you all for joining আৰু next ক্লাছত আকৌ লগ পাম